একেলগে আৰু এইটো মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য বুলি মই ভাবিছোঁ। আপোনাসকলে ইয়াত যিসকল ব্যক্তি আছে, সভাপতি মহোদয়, জ্যোতিৰ্ময় ৰাখাল গোস্বামী দেৱকে ধৰি যিসকলে আশাসুধীয়াভাৱে ইয়াত জড়িত হৈ আছে, এই বিহুৰ অগ্ৰগতিৰ কাৰণে কাম কৰি আছে, উত্তৰোত্তৰ উন্নতিৰ কাৰণে কাম কৰি আছে, সেই সদৌতিকে মই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিহুটো যেতিয়া চহৰলৈ আহিলেই তাক জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য, এৰি দিব নোৱাৰি। কাৰণ সকলোৱে জানে 1952 চনতে বিহুটি গুৱাহাটী চহৰলৈ আহিছিল, চহৰৰ মঞ্চলৈ আহিছিল। ৰাঘবেন্দ্ৰ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, ভুৱনেশ্বৰ বৰুৱা এইসকল প্ৰমুখ্যে ব্যক্তিসকলে বিহুটিক মঞ্চলৈ আনিছিল, পুৰুষোত্তম দাস এইসকলে। আৰু সেই পৰম্পৰা ৰক্ষা কৰি বিহু চলি আহিছে গুৱাহাটী চহৰৰ উপৰি আজিকালি অসমৰ বিভিন্ন চহৰতে এনেকৈ চহৰীয়া বিহু হৈ গৈছে। আৰু সময় সলনি হৈছে, সময়ৰ সৈতে খাপ খুৱাই এনেকৈ এই ধৰণে বিহুটি ৰাইজে পালন কৰি আহিছে। আৰু বিহুৰ কালিকা ৰক্ষা হৈ আহিছে বুলি ক'ব লাগিব। কাৰণ সেই দিশত কিছু উদ্যোগো লৈছে, বিহু সুৰক্ষা সমিতি হৈছে, বিভিন্ন ধৰণৰ এনেকুৱা হৈছে, উচ্চ খাপৰ সমিতি হৈছে, তেখেতসকলে কাম কৰি আছে বিহুৰ যাতে ঐতিহ্য আৰু কালিকা জীয়াই থাকে। গতিকে এইখিনিও বৰ ভাল কথা হৈছে। আৰু মই আজি ইয়াত আহি মই অতি সুখী হৈছোঁ। তেখেতসকলে যি মোক স্নেহ প্ৰদৰ্শন কৰিছে তাৰ বাবে মই অভিভূত হৈছোঁ। আৰু ইয়াত পতাকা উত্তোলন কৰিবলৈ পাই মই নিজকে অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। এইটো আচলতে ইয়াৰ প্ৰসংগ সংগীত বা শীৰ্ষক গীত যোৱা বছৰ মই ৰচনা কৰিছিলোঁ, 2024 চনত লিখিছিলোঁ। এই গীতটো লিখোঁতে মোৰ এটা ভাৱ আহিল। তেখেতসকলে ক'লে যে আমাৰ সোণালী জয়ন্তীৰ আৰু বেছি দিন নাই। সেই ভাৱটো মই সোণালী জয়ন্তীৰ গীত এটা লিখাৰ ভাৱটো আহিল। সেই গীতটো মই যোৱা বছৰে মোটামুটি সম্পূৰ্ণ কৰি থৈছোঁ। 7 এপ্ৰিলত মই যোৱা বছৰে 24 চনতে গীতটো ঠিক কৰি থৈছোঁ। এতিয়া খালি মই অলপ ঠিক ঠাক কৰি আৰু এইবাৰ দিছোঁ আপোনাৰ সকলোলৈ। Stay informed, stay ahead. News NE 365.